ওয়েলকাম ব্যাক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত। মই ডেইলি ব্লগে দিওঁ। ৰাতিপুৱা চাহ খালোঁ, চুজি বনাইছিলোঁ, চুজি দি চাহ খালোঁ। আজি বিস্কুট ৰুটি বনোৱা নাই আজি, আৰু ৰুটিৰ পৰা বঞ্চিত, আজি ৰুটি বনোৱা নাই। যিয়ে নহওক দুপৰীয়াৰ কাৰণে বনাই আছোঁ। কি বনাই আছোঁ আহক দেখাই আছোঁ। আৰু বাহিৰত নহয়, মিস্ত্ৰী কাম কৰি আছে আমাৰ ঘৰৰ কাষতে, কাৰণ সেইকাৰণে আৱাজ লাহে লাহে কৈ আছোঁ মই। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। তেনেহ'লে আহক দেখাই আছোঁ কি বনাই আছোঁ দুপৰীয়া ৰান্ধা বাঢ়ি আৰম্ভ কৰি দিলোঁ। এইটো হৈছে কচু, ইমান হাতটো খোজাইছে নহয় কচুখিনি কাটি। এইটো হৈছে কচু, নাৰিকলি কচু, দাঁতটো মই মাছ দি বনাম, আৰু এইটো হৈছে ভাজি বনাম ইচা মাছেৰে সৰু সৰু কৰি কাটি। আৰু এই দুয়োটাই মই ভাপত দিম, কাৰণ ভাপ নিদিলে ভাল নালাগে, সেইকাৰণে ভাপত দিম। আৰু কচু খাই কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন। কচু খেচু এইবিলাক মই খাই ভাল পাওঁ। মোৰ প্ৰায় ব্লগতে আপোনালোকে চাব পাৰিব কচু থচু ৰান্ধা। আৰু এইটো হৈছে জলকীয়াৰ গুড়ি লৈ আহিছে, আজি কৰি আনিছে, আজি নহয় যোৱাকালি কৰি আনিছে। আজি মানে অলপ ৰ'দত দিছিলোঁ। তাৰপিছত বিছনা পাতিবিলাক ঝাৰিলোঁ, কামটো হৈ গৈছে। অকলে থাকোঁ আগবেলাটো, ল'ৰাও নাথাকে, স্কুলত যায়, অকলে দিনটো পাৰ কৰোঁ। আৰু আমাৰ ঘৰৰ কাষত নহয় মিস্ত্ৰী কাম কৰি আছে, সেইকাৰণে চাউণ্ড হৈ আছে, মই ভয়েছে দিলোঁ আজি। আৰু কাপোৰ কানি ধুই দিলোঁ। ইমান ৰ'দ নহয়, ৰ'দততো বাহিৰত ওলাবই নোৱাৰি, ইমান ৰ'দত যাবই নোৱাৰি। এতিয়া কচুখিনি মই ভাজিম, একদম ভাপ চাপ দি ল'লোঁ। কচু আকৌ ভাপ দি আছোঁ। তাৰপিছত ভাপ হৈ গ'ল, দুটা এটা এটাকৈ ভাপ দিছোঁ। ধুই পেলাই লৈ আহিলোঁ। আৰু পাতাটো মছলা পাতি ল'লোঁ। এতিয়া বনাম চব্জি, ইপিনে ভাত বহাই দিছোঁ, আৰু ইপিনে চব্জি বনাই আছোঁ। এটা এটাকৈ বনাই আছোঁ। কি বনাওঁ চাই থাকক আপোনালোকে। ৰান্ধা বাঢ়া হোৱাৰ পিছত আলহী আহিছে। এতিয়া আলহীৰ লগত যাব ওলাইছোঁ অলপ স্কুলত, কাৰণ সেইদিনা যে ভাবি আহিছিল, মামাতো ভাইপো বোৱাৰী, তাৰ ল'ৰাক এডমিশ্যন কৰি দিব, সেইকাৰণে লগ ধৰিছে, গৈ আছোঁ। আকৌ মই ভাত বনালোঁ কুকাৰত, কাৰণ আলহী আহিছে। ৰান্ধা বাঢ়াৰ পিছত আলহী আহিলে যে কেনেকুৱা অসুবিধা হয়, অসুবিধা একো নহয়, আকৌ ৰান্ধিব লাগে। চব্জিটো থাকে, ভাতকেইটা বনাব লাগে, কাৰণ আমাৰ অলপ মানুহ 2-3জন, সেইকাৰণে ভাত অলপ জোখমতে বনাওঁ, বেছি বনালেও নষ্ট হয়, সেইকাৰণে। এতিয়া খোজকাঢ়ি গৈ আছোঁ ভাবিৰ লগত স্কুলত এডমিশ্যন কৰাবলৈ, কাৰণ ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন হ'ব, ছায়েন্স একাডেমীত যাম। তেনেহ'লে চাই থাকক ব্লগটো। এয়া আহি পালোঁ স্কুলত, আৰু দেখিছেনে লক্ষীপুৰ ছায়েন্স একাডেমী, ফৰ্ম-চৰমবিলাক ফিল-আপ কৰি দি আছোঁ। তাৰপিছত এটা মিষ্টি খালোঁ, মানে মিঠাই খালোঁ, মিঠাই খাব দিলে এটা। আহিছিলোঁ যে এডমিশ্যন কৰিবলৈ। হাই গাইজ, এয়া স্কুলত আহিছোঁ, আৰু ভাবিৰ ল'ৰাটো এডমিশ্যন কৰিব, সেইকাৰণে আহিছোঁ। তেনেহ'লে ব্লগটো চাই থাকক। এডমিশ্যন কৰা হৈ গ'ল, এতিয়া ঘৰত যাব ওলাইছোঁ। আৰু হোষ্টেলবিলাক দেখাই লৈ যাওঁ, কাৰণ সিহঁতে চিনি নাপায়, মই দেখাই দিম। এইটো হৈছে হোষ্টেল, আৰু ল'ৰাটো হোষ্টেলত থাকিব, সেইকাৰণে ৰুম-চুমবিলাক দেখাই লৈ আছোঁ। এয়া দেখা চেকা হৈ গ'ল, ঘৰত আহিলোঁ, আহি পেলাই ইহঁতকো লৈ আহিলোঁ, ভাত চাত খাই আছোঁ। এতিয়া দেৰি হৈ গৈছে, 5টামান বাজে, ভাত খাই আছোঁ। খাই লৈ ইহঁতে গ'ল। হাই গাইজ, ভাবি গ'ল, দেখাই দিলোঁ, আৰু ভাত চাত খালোঁ। এতিয়া 5টামান বাজে, এতিয়াহে ভাত চাত খালোঁ একেলগে, কাৰণ স্কুলত অলপ দেৰি হ'ল। আৰু দেখিছেনে কাপোৰ কানিবিলাক খচি দিয়া নাই এতিয়াও, আৰু কাঁহী বাতি আছে, এইবিলাক ধুম, কাম কৰিম, আহক দেখাই আছোঁ। পাকঘৰৰ হাল দেখিছেনে, ইমানবোৰ কাঁহী বাতি এতিয়া ধুম। আৰু এইবিলাক বাল্টি লৈ আহিছে মোৰ ভাবিটো, সিহঁতৰ পাৰ্চৰ দোকান আছে, সেইকাৰণে 2টা বাল্টি লৈ আহিছে। আৰু মই আনিব কৈছোঁ, দেখিছেনে পাকঘৰৰ হাল, এইবিলাক গোটেই ধুই চাফা কৰি লওঁ। একেবাৰে সন্ধিয়া আহি আছোঁ,
আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব। এইবিলাক ওলাই থৈছোঁ আৰু ঘৰটো মুচি ল'লোঁ একেবাৰে। আৰু এইপিনে মই অলপ পায়স বনাই আছোঁ, ক্ষীৰ, কাৰণ গাখীৰ আছিল অলপ, সেইকাৰণে ভাবিলোঁ অলপ পায়স বনাওঁ, দেখিছেনে। আৰু এতিয়া কাঁহী বাতিবিলাক ধুই ল'ম, আহি আছোঁ। সন্ধিয়া হৈ গৈছে এতিয়া, আৰু কিমান ধুনীয়া বতাহ নহয় বাহিৰত, দেখিছেনে। আৰু এইপিনে চাহ বহাই দিছোঁ, চাহ হৈ আছে, চাহ খাম এতিয়া। এইটো হৈছে কণী, ল'ৰাৰ কাৰণে খাব তাই। আৰু এইটো হৈছে পায়স, কিমান ধুনীয়া হৈছে দেখিছেনে পায়সটো। ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। আকৌ আহি আছোঁ নেক্সট ব্লগত। এতিয়া 8টামান বাজে আৰু মই চব্জি কাটি আছোঁ, দেখিছেনে। ৰঙালাও কাটি আছোঁ, কাৰণ ইচা মাছ যে দুপৰীয়া আনিছিল সেইটো দি বনাম, তাৰ কাৰণে কাটি আছোঁ। পাকাত বহি বহি কাটি আছোঁ, ইমান গৰম নহয়। আৰু ইমান ডাঙৰ ৰঙালাও, খুবেই ধুনীয়া লাওটো। আৰু এতিয়া মই অলপখিনি কাটি ল'লোঁ, মাছেৰে বনাম, ইচা মাছেৰে। তেনেহ'লে আহি আছোঁ, একেবাৰে ধুই চব্জিটো বহাই দিলোঁ। আৰু ৰঙালাও কাৰ কাৰ প্ৰিয় পচন্দ কমেণ্টত জনাবচোন। মোৰতো খুবেই পচন্দ, কাৰণ মই ৰঙালাও মাংসৰ লগতো ভাল পাওঁ, মাছৰ লগতো ভাল পাওঁ, ইচা মাছৰ লগত, যিকোনোৰ লগত মই খাই ভাল লাগে। ৰঙালাও চব্জি মই খুবেই ভাল পাওঁ, সেইকাৰণে মানে ৰঙালাও হ'লে পাগল হেন হৈ যাওঁ। আজি এয়া বনাই আছোঁ এতিয়া ৰঙালাও দি ইচা মাছ। দুপৰীয়া যে ইচা মাছ আনিছিল সেইটো আছেই। এইটো ইচা মাছ দেখিছেনে, ইমান ডাঙৰ ডাঙৰ ইচা মাছ ৰঙালাও দি বনাই আছোঁ। ৰাতিটো খোৱা দেৰি আছে, 10টা-11টামান বাজিব। ব্লগটো মই ইয়াতে শেষ কৰিলোঁ, আকৌ আহি আছোঁ নেক্সট ব্লগত। আপোনালোকে ভালে থাকক, সুস্থ থাকক, তেনেহ'লে ৰাখিছোঁ।